কৃষ্ণ জয় গুরু শংকৰ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই মোৰে ইষ্টদেৱ যাদৱ ৰায় ভগৱান কৃষ্ণৰ পাদ পংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই প্ৰতিভা সন্ধানী মঞ্চৰ জৰিয়তে উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দি পোৱা আত্মাক জয় জয়তে আমি সেৱা জনাইছো। আমাৰ ইতিমধ্যে আজি যিটো বিষয় আছিল ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ, ইয়াৰ ওপৰত বৰ সুন্দৰভাৱে আমাৰ সকলোৰে শ্ৰদ্ধাৰ পিতামহ সদৃশ পুণ্যশ্লোক শইকীয়া প্ৰভুৱে সকলোখিনি খুটি নাটি মাৰি আগবঢ়াইছে। তথাপিও আমাৰ ভয়াৱহে অকমান কৈছে তাত যে জ্ঞানটো দৰকাৰ। বাপজনে নালাগে বুলি কোৱা নাই জ্ঞান, কাৰণ জ্ঞান ভক্তিৰ মাজতে আছে। মেইন কথা হৈছে ভকতি বা জ্ঞান বা কৰ্ম আমাক লাগে কিয়? মূল বস্তুটোৱে হৈছে আমি পৰম আনন্দ প্ৰাপ্তি কৰিব বিচাৰিছো, আৰু এই আনন্দ প্ৰাপ্তিৰ কাৰণে এটাই উপায় আছে। আনন্দ আছে প্ৰভু ভগৱন্তৰ ওচৰত, অৰ্থাৎ ভগৱানে আনন্দময়, যাক সচ্চিদানন্দ, সদানন্দ, চিদানন্দ, নিত্যানন্দ, পৰমানন্দ বিভিন্ন আনন্দৰ শব্দটোৰ সৈতে কৰিছে। আৰু কৃষ্ণ শব্দৰ অৰ্থও মহাপুৰুষ মাধৱদেৱে আনন্দ বুলিয়ে কৈছে, উপনিষদতো ৰসবৈসহ বুলিয়ে কৈছে। গতিকে আনন্দটো প্ৰাপ্তি আমাৰ মূল লক্ষ্য। এই আনন্দটোৰ কাৰণে বাপজনাই যেনেকে কথাখিনি কৈছে যে জ্ঞানটো আমাক লাগিব, আমি যদি ইয়াৰ যে সময় একেবাৰে কম, তথাপিও থুলমূলকেও যদি যাওঁ, প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে যিটো বস্তু আমাক লাগে সেইটো হৈছে ভক্তি। আজিৰ বস্তুটো আছিল ভকতি পৰম পন্থ। এই ভকতি কেনেকৈ হব বৰ সুন্দৰভাৱে তেওঁৱেই দৈত্য শিশুসকলক দিছিল। তেওঁ কৈছিল যে কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি শুনা সাৱধানে তাকো স্থিৰ কৰি মতি, বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমতে, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমতে, লয়া উপদেশ মাধৱ কাৰা দিবা, যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিবা। কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈবে মন, সৰ্বদাই কৰিবা কৃষ্ণৰ কীৰ্তন। তাৰপিছত কৃষ্ণৰ চৰণ চিন্তিবেকৰ হৃদয়ত, আচন্ত ঈশ্বৰ কৃষ্ণ সমস্তে ভূতত। এই কথাখিনি কৈ শেষত কলেগৈ যে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ দান হবে বিলম্বন, কেৱল ভক্তিত তুষ্ট সুন্দৰায়। এই আমাৰ বস্তুটো হৈছে প্ৰভু ভগৱন্তক সন্তুষ্ট কৰি আমি পৰম আনন্দ লাভ কৰা। জীৱৰ মূল লক্ষ্য হৈছে সেইটোৱে, মায়াৰ পৰা কেনেকে পৰিত্ৰাণ পাম আৰু পৰম আনন্দ কেনেকে লাভ কৰিব পাৰে। বাকীবিলাক ইয়াৰ প্ৰাসংগিক, এইটো কৰিবলৈ যাওঁতে। গতিকে মূল বস্তুটো হৈছে আমাৰ ভক্তি, আৰু সেইকাৰণে ভক্তিটো কেনেকৈ কৰিব ইয়াৰ ওপৰত বিভিন্ন উদাহৰণে আজি শইকীয়া প্ৰভুৱে গোটেইখিনি বস্তু দিছে আমাক। গতিকে ভক্তি আমি ভাবিছো কেৱল গুৰুজনাই সেইটোতে সেইকাৰণে গুৰুত্ব দিছে যে বাকী চব অনাদৰ কৰি পেলাই কেৱল ভক্তিত আমি আহিব লাগে। আৰু উদ্ধৱকো সেই একে কথাই কৈছে। গীতাৰ সাৰাংশ যদিও প্ৰথমতে বহুত কথাই কলে, অৰ্জুনৰ সংশয় নিৰাকৰণৰ কাৰণেহে গীতাখন প্ৰথমতে কৈ গৈছে। কিন্তু সিদ্ধান্তটো কি দিলে? গীতাৰ সিদ্ধান্ত যি 574টা উপদেশ শ্লোক যি কৈছে ভগৱান কৃষ্ণই, সেই সিদ্ধান্ত এটাটো দিলেগৈ। সেই সিদ্ধান্তটো কি দিলে? সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ, ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক। গোপনীয়ৰ পৰা গোপনীয় কথাটো গুহ্যতম বুলি কৈছে। এই কথাটো এতিয়া মই তোমাক কম, শুনা কি কলেগে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি মোৰ ওচৰত আহা এতিয়া। অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। আৰু সেইটো কৰিবলৈ যাওঁতে যদি তোমাৰ কিবা পাপ হয়, এই সমস্ত পাপৰ পৰা মই পৰিত্ৰাণ দিম। গতিকে আমাৰ মূল লক্ষ্য ভগৱানৰ ওচৰত যোৱা। ভগৱানৰ ওচৰলৈ যাবৰ কাৰণে যি 3টা পথ দিছে তাৰ ভিতৰত শ্ৰেষ্ঠ বুলি ভক্তিক কৈ দিছে। গতিকে ভক্তি মাৰ্গৰ লগত কোনো ধৰণৰ এক্সকিউজ গুৰুজনাই কৰা নাই, কোনো ধৰণৰ ইয়াত বেলেগ কথা আহিব নালাগে। আমি ভাবিছো কেৱল ভক্তি মাৰ্গ,
আৰু এই ভকতি মাৰ্গটো সেইকাৰণে আমাক দি থৈ গল যে যিখিনি একেবাৰে সহজ সৰল, আমি বিশেষ শাস্ত্ৰৰ কথা নাজানো, আমি চিধা চাধা, তেওঁলোকৰ কথা কৈছে যে ভকতৰ মুখৰ পৰা কৃষ্ণ লীলা মাত্ৰ শুনা, আন চব বাদ দিয়াটো, কেৱল কৃষ্ণ লীলা শ্ৰৱণ কৰা। শ্ৰৱণ কৰোঁতে 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 তোমাৰ মনৰ মহিলা চব নাশ হ'ব। আৰু কি জ্ঞান আমি নিজে অৰ্জন কৰিব পাৰিম, এই জ্ঞানটো অলৰেডি চব সকলোৰে হৃদয়ত আছে। নাহি জ্ঞানেন সদৃশম পবিত্ৰম ইহ বিদ্যতে বুলিতো গীতাত কৈছে, কিন্তু তাৰ পাছত কি কলে, তাত স্বয়ং যোগ সংচিদ্ধ কালে আত্মনি বিন্দতে, ভিতৰতে আছে চব। এই ভিতৰৰ বস্তুটো মায়াই আৱৰণ দি ঢাকি থৈছে। মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সপ্তম অধ্যায়ত যি কথা আমাৰ ভূঞাৰূপে কৈছে, সপ্তম অধ্যায়ত কি কলে, দেৱহী আছ গুণময়ী মম মায়া দূৰত্বয়া মাম ইবয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভগৱানৰ চৰণতে আহিব লাগিব। সপ্তম অধ্যায় 14 নম্বৰ শ্লোক। গতিকে আল্টিমেটলি ভকতিৰ বাহিৰে, কৃষ্ণৰ চৰণত শৰণ লোৱাৰ বাহিৰে আমি ভাবিছো যিটো আমাক মায়াৰ পৰা পৰিত্ৰাণ আৰু যিটো পৰম আনন্দ যিটো আমাক লাগে ইহ জন্মতে হওক পৰ জন্মতে হওক, সেইটোৰ কাৰণে কেৱল আৰু কেৱল কৃষ্ণৰ ভক্তি, যিটো এক শৰণ হৰিনাম ধৰ্ম হিচাপে আমাক দেখুৱাই থৈ গৈছে, ইয়াত আমি ভাবিছো এইটো বহুতখিনি তেওঁ নিজেই যেতিয়া অৱতাৰী পুৰুষ হিচাপে আহিছে, গতিকে তেওঁ গোটেইখিনি শাস্ত্ৰ মথন কৰি আমাক এইটো দি থৈ গৈছে। আৰু এই এখন অকল যে গুৰুজনাই পঞ্চদশ শতিকাত কৈছে সেইটোও নহয়, আমি ইতিমধ্যে কৈছো যে ভগৱান কৃষ্ণই এইটো বস্তু অৰ্জুনক 5,500 বছৰ আগতে কৈ থৈ গৈছে যে চব বাদ দি পেলাই মোৰ ওচৰত শৰণ লোৱা, চব বাদ দি মোৰ ওচৰত আহ। গতিকে এই বস্তুটো বেলেগ কথা আহিব নালাগে, কাৰণ এই ভক্তিৰ মাজতে আছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজে তথা শব্দম সমকৰণম তত্ৰিকম তৰুণয়ে। ভাগৱত মহাত্ম পদ্ম পুৰাণ উত্তৰখণ্ড 3য় অধ্যায় 9 নম্বৰ শ্লোকতো লিখিছে, য'ত য'ত এই শ্ৰৱণ কীৰ্তন হয়, ভাগৱতৰ কথা হয়, তাত ভক্তি জ্ঞান বৈৰাগ্য তিনিওটা বস্তু আহে বুলি কৈছে। ভক্তি কৰোঁতে কৰোঁতেই, ভক্তিৰ মাজতে ভকতৰ মুখত শ্ৰৱণ কৰোঁতে কৰোঁতেই যিখিনি জ্ঞান এজন ভকতৰ কাৰণে প্ৰয়োজ্য সেইখিনি প্ৰভু ভগৱন্তই গোটেইখিনি দি দিব। তাৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। আমাৰ মনত প্ৰশ্ন উদয়নো ক'ৰ পৰা হ'ব যদি প্ৰভু ভগৱন্তই কৃপা নকৰে? আমি জানিব কি বিচাৰিম যদি তেওঁই যদি ইচ্ছা নকৰে? আমি যি জানিব বিচাৰিছো, যি মনত প্ৰশ্ন আহিছে, যি আমি উত্তৰ পাইছো, এই সমস্তখিনি কৃপা একমাত্ৰ আৰু একমাত্ৰ কৃষ্ণ। কৃষ্ণৰ অবিহনে আমাৰ অস্তিত্বই নাই। গতিকে আমি ভাবো সময় যথেষ্ট হৈছে, আজি 10টা বাজিব হ'ল। ইয়াতো আমি দেখিছোৱেই এতিয়াও আমাৰ ফণী হাজৰিকা বাপে আমাৰ আৰু এজন বাপে হাত ৰেজ কৰিছে। গতিকে আমি ভাবিছো আৰু এদিনলৈ থৈ দিয়ক, যদি হয় পিছতো আকৌ আমাৰ শইকীয়া দেউতাই কিছুমান ইয়াৰ পৰা হাত ধৰি যাব, তেখেতৰ পৰা আমি বহুত শিকিবলগীয়া আছে। আজি আমি বৰ সন্তুষ্ট হৈছো, বাপজনাই বহুতখিনি কথা আনিছে, গোটেইখিনি কথা যি য'ত ভকতি মাৰ্গত প্ৰয়োজন সকলোখিনি আনিছে। তাৰপাছত আমি ভাবো যে আমাৰ মনত কোনো সন্দেহ নাই, আমি এটাই ভাবো যে মূল লক্ষ্য এটাই, মায়াৰ পৰা কেনেকে পৰিত্ৰাণ পাম, পৰম আনন্দ কেনেকে লাভ কৰিব পাৰিম, কেনেকে আমি মানুহৰ জীৱনটো সফল কৰিব পাৰিম। বাকী সাংসাৰিক বস্তুৰ দ্বাৰা মানুহৰ জীৱন সফল কৰিব পৰা উপায় একো নাইকিয়া। হৰিচৰণত শৰণ ললো, মানৱীজনক সফল হলো, মহাপুৰুষ সফল কৰিলো, মহাপুৰুষ মাধৱদেৱে লিখি থৈ গৈছে। গতিকে আল্টিমেটলি প্ৰভুৰ চৰণত শৰণাগতি হৈ ভকতৰ মুখৰ পৰা তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন নকৰালৈকে আমাৰ মনুষ্য কল্যাণ নাই, আমি পৰম আনন্দ লাভ কৰিব নোৱাৰিম। সেইকাৰণে ভগৱতী পৰম পন্থ, ইয়াত কোনো সন্দেহ আহিব নালাগে। আৰু এইখিনি কথাই আজি শইকীয়া প্ৰভুৱে বহুত সুন্দৰভাৱে উদাহৰণ দিছে। ইয়াত বাকী একো কথা আহিব নালাগে। আমি ভক্তি কৰোঁতে আমি যদি একান্তভাৱে ভক্তি ভাৱটো আনো, তেতিয়া আমাৰ মনত যিখিনি জিজ্ঞাসু ভাৱ আহি থাকে সেইখিনি ভকতিৰ মাজেদিয়ে, ভকতৰ মুখৰ পৰাই আমি বিভিন্ন ধৰণৰ কথা শ্ৰৱণ কৰি গম পাম। যেনেকৈ আজি শইকীয়া প্ৰভুৱে কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, যদি ভাগৱতত অকৰ্মৰ কথা কৈছে, আমাৰো মনত সন্দেহ আছিল, কাৰণ গীতাত অকৰ্মটো পিছত আমাৰ শইকীয়া প্ৰভুজনাই ক্লিয়াৰ কৰিলে। অকৰ্মটো গীতাত ক্লিয়াৰ ভাৱে কৰিছে যে কৰ্ম কি, অকৰ্ম কি আৰু বিকৰ্ম কি। কৰ্ম যিটো আমাৰ শাস্ত্ৰবিহিত, কৰ্মবিলাক শাস্ত্ৰবিহিত, কিন্তু সকাম ভাৱে কৰা শাস্ত্ৰবিহিত ক্ৰিয়াই কৰ্ম হৈ যায়। ইয়াৰ ওপৰত আমি টিকা ভাষ্যত পাইছো, সাধক সঞ্জীৱনী বুলি আছে, য'ত গীতাৰ ওপৰত সুন্দৰভাৱে এখন ডাঙৰ এখন গ্ৰন্থ স্বামী ৰামসুখ দাস বুলি এজন লিখিছে, বৰ সুন্দৰভাৱে তেওঁ লিখিছে। আৰু 2-3খন আৰু গ্ৰন্থত পাইছো অকৰ্মৰ কথা, সেইটোৱে লিখিছে, ফলৰ ইচ্ছা মমতা আৰু আসক্তিবিহীন ভাৱে কেৱল আনৰ হিতৰ বাবে কৰা কৰ্ম, য'ত
কৰ্তাপন নাথাকে, সেইটোৱে অকৰ্ম হৈ যায়। তাৰমানে যিটো কৰ্মৰ ফলে আপোনাক চুবগে নোৱাৰে সেইটো অকৰ্ম। আৰু বিকৰ্ম হৈছে যদি শাস্ত্ৰ বিহিত হয়, যদি আপুনি আনৰ অহিত চিন্তি কৰে, বেলেগক যদি দুখ দিয়াৰ বাবে কৰে, তেতিয়াতো বিকৰ্ম। আৰু শাস্ত্ৰ নিষিদ্ধ কৰ্মবিলাকতো বিকৰ্ম। কাৰণ এইখিনি বস্তু আজি শইকীয়া প্ৰভু ক্লিয়াৰ কৰি দিছে, শেষলৈ বৰ সুন্দৰভাৱে আনিছে। গতিকে আমি ভাবিছো ভক্তি মাৰ্গত আৰু বেলেগ কিবা তেনেকুৱা কিবা সন্দেহ আহিবলগীয়া নাই। সময় 10টা বাজিল, বহুত কিজনে হাত উঠাই আছে, আমাৰ শইকীয়া প্ৰভুও দিছে, ৰেজ কৰিছে। গতিকে আমি ভাবিছো ইয়াতে আমি কবলগীয়া খিনি শেষ কৰিছো। কাৰণ ভকতিত কোনো ইয়াত আফচোচ বা ইয়াত এইটো এটা আপোচবিহীন বস্তু, এটা ভক্তি মাৰ্গটো। কাৰণ আমি অন্তৰৰ পৰা ভক্তি মাৰ্গটো ভাল পাওঁ কাৰণেই ইয়াত আহিছো। আৰু যিমানখিনি প্ৰভুৱে কৃপা কৰিছে এইখিনিহে আমি যিমানখিনি পাইছো বুলি ভাবো তেওঁৰ কৃপাত। তাৰ বাহিৰে আমাৰ নিজস্ব কোনো শক্তি নাই তেওঁক জানিব পৰা, জনাই নিজেও কৈছে। সেইকাৰণে ভকতিৰ লগত কোনো আপোচ নকৰাকৈ আমি ভাবিছো ভকতিকে শ্ৰেষ্ঠ হিচাপে মানি আমি আমাৰ বক্তব্য আমি হব পৰা পৰাত সমস্তখিনি মৰিখনৰ বাবে আপোনালোকক মহান মন্ত্ৰৰ শ্ৰী চৰণত পুনৰবাৰ মস্তক ৰাখি আমি বক্তব্য সামৰিছো। জয় গুৰু শংকৰ কৃষ্ণ।